প্ৰথম প্ৰশ্নটো চাওক যে হোৱাট ইজ দ্য ফিমেল জেণ্ডাৰ অফ হিৰো হিৰোৰ ফিমেল জেণ্ডাৰ কি হয় সুধিছে 2018 চনত আহিছিলে DSS এক্সামিনেশ্যনৰ জুনিয়ৰ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আমি গম পাওঁ এখন ফিল্ম চাল আমি এটা হিৰো থাকে তাৰ অপজিট এটা হিৰোইন থাকে হিৰোইন দুটা স্পেলিং আছে অপশ্যন বি আৰু চি কাৰেক্টটো হৈ যাব বি নেকি বিটো হ'ব ৰং আৰু চিটো আমাৰ কাৰেক্ট হৈ যাব অৰ্থাৎ অপশ্যন চিটো কাৰেক্ট HEROINE স্পেলিংবিলাক ভালকৈ চাব যাতে এক্সামত আপোনাৰ কনফিউজন নহয় তাৰ নেক্সটটো চাওক যে আপোনালোকৰ হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ উইজাৰ্ড উইজাৰ্ডৰ অপজিট জেণ্ডাৰ কি হয় 2018 চনতে আহিছিলে চাওক আগৰটো 2018 চন এইটো 2018 চন দুটা প্ৰশ্ন আহিছিলে উইজাৰ্ডৰ অপজিট কি হয় আমি আগতে ডিছকাছ কৰিছোঁ উইজাৰ্ডৰ অপজিট হ'ব অপশ্যন ডি অৰ্থাৎ উইটছ ঠিক আছে তাৰ নেক্সটটো আপোনালোকে চাওক যে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ডিউক ডিউকৰ অপজিট জেণ্ডাৰ কি হয় সুধিছে 2020 চনত DSS এক্সামিনেশ্যনত আহিছিলে ডিউকৰ অপজিট জেণ্ডাৰ কি হয় আৰু ডিউকৰ অপজিট জেণ্ডাৰ অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ডাচ ইজ ঠিক আছে স্পেলিংবিলাকো ভালকৈ চাই যাব আৰু ভিডিঅ'টো ৰিপিট চাব আৰু যিবিলাক আগত আমি ডিছকাছ কৰিছোঁ সেইবিলাকো চাবলৈ নাপাহৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা হৈছে বহুতো প্লেলিষ্টত গৈ চাব পাৰিব তাৰ নেক্সটটো আপোনালোকে চাওক যে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ষ্টেগ ষ্টেগৰ অপজিট জেণ্ডাৰ কি হয় সুধিছে আৰু এই প্ৰশ্নটো আহিছিলে আপোনালোকৰ 2020 চনত দুবাৰ আহিছিলে 2020 চনত JA আৰু LDA দুইবাৰৰ কাৰণে আহিছিলে এই প্ৰশ্নটো হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ষ্টেগ ষ্টেগৰ অপজিট জেণ্ডাৰ কি হয় ষ্টেগ মানে হ'ল আমাৰ ডিয়েৰ অৰ্থাৎ হৰিণৰ কথা কয় ডিয়েৰক বাঘ বুলিও কোৱা হয় যেতিয়া বাঘ বুলি হ'লে তাৰ অপজিট আমি দৌ বুলি কওঁ বা ডিয়েৰ থাকিলে তাৰ অপজিট আমি দৌ বুলি কওঁ কিন্তু ষ্টেগ যিহেতু আছে ষ্টেগৰ অপজিট আমি হিন বুলি কওঁ HIND ঠিক আছে চ' তাৰ নেক্সট প্ৰশ্নটো চাওক যে আপোনালোকে তাৰ নেক্সট যোনটো আছে আমাৰ হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ বুল বুলৰ অপজিট জেণ্ডাৰ কি হয় সুধিছে 2019 চনত LDA পোষ্টৰ কাৰণে আহিছিলে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচত অপজিট জেণ্ডাৰৰ পৰা চাওক ইমানখিনি প্ৰশ্ন আহিছিলে সহজ প্ৰশ্ন আহিছে কেতিয়াবা টান প্ৰশ্ন আহিছে গতিকে ভালকৈ চাওক অপজিট জেণ্ডাৰ অফ বুল ইয়াৰ কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন বি কাউ ঠিক আছে তাৰ নেক্সট আপোনালোকে চাওক যে 2019 চনত আহিছিলে একে DSS এক্সামিনেশ্যনত হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ টাইগাৰ অপজিট জেণ্ডাৰ কি হয় টাইগাৰৰ অপজিট জেণ্ডাৰ কি হয় ইয়াত আপোনালোকে স্পেলিংবিলাক মেইনকৈ ভালকৈ চাব চাওক গোটেই স্পেলিংবিলাক একে দিছে প্ৰথমটো টাইগৰ দিছে টাইগাৰ্ছ দিছে একে হয় গতিকে স্পেলিংটো ভালকৈ চাব অপজিট জেণ্ডাৰ অফ টাইগাৰ হ'ল অপশ্যন চি টু টাইগাৰ্ছ অৰ্থাৎ TIGRESS আহিব লাষ্টত পুনৰবাৰ কৈছোঁ TIGRESS টাইগাৰ্ছ ঠিক আছে TIGRESS এইটো হ'ব কাৰেক্ট আনচাৰ অৰ্থাৎ অপশ্যন চিটো হ'ব আমাৰ কাৰেক্ট আনচাৰ নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে চাওক বহুত প্ৰশ্ন আহিছে অপজিট জেণ্ডাৰৰ পৰা 2022 চনৰ লখিমপুৰ মেডিকেল কলেজত এই প্ৰশ্নটো আহিছিলে একে হেল্থৰ এক্সামিনেশ্যন হয় হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ভিক্সেনৰ অপজিট জেণ্ডাৰ কি হয় আৰু ভিক্সেনৰ অপজিট জেণ্ডাৰ হ'ল আপোনালোকৰ ফক্স অৰ্থাৎ অপশ্যন এটো কাৰেক্ট আনচাৰ হ'ব ঠিক আছে ভিক্সেনৰ অপজিট জেণ্ডাৰ হ'ল ফক্স এতিয়া আমি ডিছকাছ কৰিলোঁ অলৰেডি যে যিবিলাক প্ৰশ্ন আমাৰ আহিছিলে সকলোবিলাক ডিছকাছ কৰিলোঁ এতিয়া আমি ডিছকাছ কৰিম আৰু নতুন কিছুমান যাতে আমাৰ বুজিবলৈ সুবিধা হয় এক্সামত যদি তেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইবিলাক আমি কৰিব পাৰোঁ চাওক তাৰ নেক্সট আমি কেইটামান ডিছকাছ কৰিম মাস্কুলিন আৰু ফেমিনিন জেণ্ডাৰ একে অপজিট হয় আমি এইটো প্ৰশ্ন আহিছিলে বুলৰ অপজিট কি বুলি ক'লোঁ কাউ এই প্ৰশ্নটো আমাৰ আহিছিলে আপোনালোকে দেখা পালে তাৰ নেক্সট অক্সৰ অপজিটো আমি অক্সিন বুলি ক'ম বা কাউ বুলি ক'ম এইটো আপোনালোকে চাই লওক এটা আহিছিলে ফক্সৰ অপজিট ভিক্সেন এই লাষ্টৰ প্ৰশ্নটো ভিক্সেনৰ অপজিট কি হয় ফক্স হয় ইয়াত আহিছিলে এই ডাইৰেক্ট প্ৰশ্ন এইটো মই এইটো গ্ৰামাৰ বুক এখনৰ পৰা লৈছোঁ বয় অপজিট গাৰ্ল এইবিলাক যেনে ব্ৰাদাৰ অপজিট ছিষ্টাৰ ককৰ অপজিট হেণ্ড ডগৰ অপজিট বিটছ ফাদাৰ মাদাৰ গম পায় জেণ্টেলমেন লেডি হৰ্চ টু মেয়াৰ এইটো ভালকৈ চাব আপোনালোকে হৰ্চ টু মেয়াৰ আহি যাব পাৰে হাজবেণ্ড ৱাইফ এইবিলাক সহজ হয় লেড টু লেছ লৰ্ড লেডি মেন উমেন নেফিউ নাইচ ভালকৈ চাব নেফিউৰ অপজিট নাইচ হ'ব মামা পাপা মামা চন ডাটাৰ ছাৰ মেডাম আংকল আন কিং কুইন এইবিলাক নিশ্চয় পাৰিব কোনো ধৰণৰ কনফিউজন নাই ঠিক আছে আৰু আমি ডিছকাছ কৰিম ভালকৈ চাই যাব এক্টৰ এক্ট্ৰেছ অথৰ্ছ এইটো আপোনালোকে ভালকৈ চাব চাওক অথৰ অপজিট কি হয় এটা মাস্কুলিন এটা ফেমিনিন অথৰ স্পেলিং চাওক অথৰ্ছ AUTHORESS লগাইছে কিছুমান লগত ESS বা ESS যোগ হয় যেনেকৈ নেগ্ৰো নেগ্ৰেছ ESS যোগ হৈছে অ'টো আঁতৰি পিনি প্ৰিন্স প্ৰিন্সেছ নিশ্চয় গম পায় ভালকৈ চাব নোট কৰি যাব আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব ভিডিঅ'টো প'জ কৰি তাৰ নেক্সট এইটো প্ৰশ্ন আমাৰ আহিছিলে চাওক টাইগাৰৰ অপজিট কি হয় টাইগাৰ্ছ TIGRESS লায়নৰ অপজিটটো ছেইম হ'ব লায়নেছ
PRIONESS যোগ হৈছে ইয়াতো পুনৰবাৰ প্ৰিয়েষ্ট ইয়াতো প্ৰিয়েষ্টেডছ চাওক ESS যোগ হৈছে গডৰ অপজিট গডেছ হেয়াৰৰ অপজিট হেয়াৰ্ছ ESS যোগ হৈছে ইনস্পেক্টৰ অপজিট একে পুনৰবাৰ ESS যোগ হৈছে ইনস্পেক্টৰ্ছ এম্পায়াৰৰ অপজিট এম্প্ৰেছ মাষ্টাৰ অপজিট মিষ্ট্ৰেছ এই গোটেইখিনি বহুত ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি এইখিনি বহুত ইম্পৰ্টেণ্ট হয় স্ক্ৰীনশ্বট মাৰি ল'ব বা নোট কৰি ল'ব আহিব পাৰে এক্সামিনেশ্যনত তাৰ নেক্সটটো আপোনালোকে চাওক যে এইখিনি পাৰিবই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ মিল্কমেন মিল্কমেইড মিল্কমেন মিল্কমেইড চাব মেন চাৰ্ভেণ্ট মেইড চাৰ্ভেণ্ট পিকক পিহেন পি গড চি গড ৱাছাৰ মেন ৱাছাৰ উমেন গ্ৰেণ্ডছন গ্ৰেণ্ডডাটাৰ এইখিনি আপোনালোকে নিশ্চয় পাৰিব তাৰ নেক্সট আমি কেইটামান যদি চাওঁ ডাকৰ অপজিটটো কি হয় ভালকৈ চাব আহিব পাৰে এক্সামিনেশ্যনত ড্ৰেগ ডাকৰ অপজিট ড্ৰেগ ড্ৰোনৰ অপজিট কুইন অৰ্থাৎ মৌ মাখি বি ড্ৰোনৰ অপজিট কুইন বাকৰ অপজিট ডো ডিয়েৰ মই অলৰেডি ডিছকেটো ক'লোঁ আপোনালোকৰ ষ্টেলিয়ানৰ অপজিট মেয়াৰ আৰু কেইটামান যদি আপোনালোকে চাই এইটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব এইটো চাওক বাকৰ অপজিট ডো বুলৰ অপজিট কাউ যোনটো আহিছিলে আমাৰ গৰুৰ অপজিট চ' কেটৰ অপজিট কুইন ককৰ অপজিট হেন ডিয়েৰৰ অপজিট ডো চাওক আমি বাক আৰু ডিয়েৰ দুইটাৰ যদি অপজিট হতে আমি ডো বুলি লিখিম ডগৰ অপজিট বিটছ ড্ৰেকৰ অপজিট ডাক ড্ৰোনৰ অপজিট বি বাট আমি এইটো কুইনো লিখিব পাৰিম ইয়াৰ সলনি ড্ৰোনৰ অপজিট আমি বি বা কুইন দুইটাও ইউজ কৰিব পাৰিম তাৰ নেক্সট এক্টৰ অপজিট এক্ট্ৰেছ অথৰ অথৰ্ছ ESS বেচেলাৰ স্পিনষ্টাৰ বাটলাৰ মেইড ডিউক ডাচেছ এইটো প্ৰশ্ন আমাৰ আহিছিলে এতিয়া এক্সামিনেশ্যনত আপোনালোকে দেখা পালে এম্পায়াৰ এম্প্ৰেছ গড গডেছ কিং কুইন মাষ্টাৰ মাষ্ট্ৰেছ নিশ্চয় গম পাইছে যিখিনি ক'লোঁ ইয়াৰ পৰা প্ৰশ্ন আহি যাব পাৰে ডাইৰেক্টলি প্ৰশ্ন আহি যাব পাৰে ইয়াৰ পৰা এটা বা দুটা প্ৰশ্ন ডাইৰেক্টলি আহিব পাৰে গতিকে ভালকৈ চাওক নোট কৰি যাওক ৰিভিজন কৰিব আৰু স্পেলিংবিলাক ভালকৈ চাব যাতে আপোনালোকৰ মিষ্টেক নহয় আৰু প্ৰিভিয়াছ ইয়েৰ বহুত ডিছকাছ কৰা হৈছে সেইবিলাকো চাবলৈ নাপাহৰিব আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব